হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আসাম জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 ন্যায়পালিকাত পদ মুকলি হৈ আছে। অৰ্থাৎ 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ। এপ্লাই প্ৰচেছ, লাষ্ট ডেট আৰু এজ লিমিট আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে, তেতিয়াহে সকলোখিনি কথা বুজিব পাৰিব। হোজাই জুডিচিয়াৰী আসাম ৰিক্ৰুটমেণ্ট দেখিছে আপোনালোকে, হোজাই ডিষ্ট্ৰিক্টত মুকলি হৈ আছে। হোজাই জুডিচিয়াৰীত লাষ্ট ডেট হ'ল 31/5/2024, অৰ্থাৎ 31 মে 2024 লাষ্ট ডেট, যিহেতু আজি 19 তাৰিখ। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ হোজাই আণ্ডাৰ হোজাই জুডিচিয়াৰী আসাম হেজ ইনভাইটেড এপ্লিকেশ্যনছ ফ্ৰম ইলিজিবল এণ্ড ইণ্টেণ্ডিং কেণ্ডিডেটছ ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 5 জাৰিকাৰক এণ্ড পিয়ন ভেকেঞ্চিছ। 5টা জাৰিকাৰক আৰু পিয়নৰ পোষ্ট মুকলি হৈ আছে। হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 ডিটেইলছ। প্ৰথম পদটো ওলাই আছে জাৰিকাৰকৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 2টা। ইয়াৰ কাৰণে পে' কৰা হ'ব দ্য স্কেল অফ পে' 14,000 টকাৰ পৰা 49,000 টকালৈকে প্ৰতিমাহে পে' কৰা হ'ব। লগত গ্ৰেড পে' থাকিব 5,200 টকা পাৰ মন্থ, এলং উইথ আদাৰ এডমিচিবল এলাউন্সেছ এজ পাৰ ROP ৰুলছ 2027। বেলেগ এলাউন্সেছো থাকিব 2017 ৰুল অনুসৰি। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। মাষ্ট হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ আসাম। অসমৰ অফিচিয়েল যিটো লেংগুৱেজ আছে সেই লেংগুৱেজটো আপোনালোকে জানিব লাগিব, অৰ্থাৎ অসমীয়াও জানিব লাগিব আপোনালোকে। 2 নম্বৰ পদকেইটা ওলাইছে পিয়নৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 3টা। ইয়াৰ কাৰণে পে' কৰা হ'ব দ্য স্কেল অফ পে' 12,000 টকাৰ পৰা 37,500 টকালৈকে, প্লাছ গ্ৰেড পে' থাকিব লগত 3,900 টকা। ইয়াতো পাৰ মন্থ এলং উইথ আদাৰ এডমিচিবল এলাউন্সেছ এজ পাৰ পি ৰুলছ 2017 ৰুল অনুসৰি বেলেগ এলাউন্সেছৰ লগত থাকিব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। মিনিমাম 8 পাছ, 8 ষ্টেণ্ডাৰ্ড পাছ। আপোনালোকে 8 পাছ কৰিলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই কেণ্ডিডেট হু হেজ পাছ HSLC, অৰ্থাৎ যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা বা বেলেগ ইয়াতকৈও বেলেগ কোৱালিফিকেশ্যন থকা, মানে ইয়াতকৈ ওপৰত যদি BA কৰা আপোনালোকে এপ্লাই কৰিব বিচাৰে, বা BSc বা BCom কৰা সকলেও যদি এপ্লাই কৰিব বিচাৰে, বা হাই ছেকেণ্ডেৰী পাছ কৰা সকলেও যদি এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাই কৰিব নোৱাৰিব, তেওঁলোকে ইনএলিজিবল হ'ব। ইয়াত মাত্ৰ 8 পাছৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেটছ হেভ টু ছাবমিট এ ছেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম ষ্টেটিং ডেট he হেজ নট পাছ HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অৰ এবভ। আপোনালোকে দেখিছে এই পোষ্টটোৰ কাৰণে, পিয়নৰ যিটো পোষ্ট হয় সেই পোষ্টটোৰ কাৰণে অকল 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ বা তাতকৈ বেছি কোৱালিফিকেশ্যন নাই বুলি আপোনালোকে ছেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট দিব লাগিব। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে পাৰিব এপ্লাই কৰিবলৈ। দ্য আপাৰ এজ লিমিট ৰিলেক্সেশ্যন, এজ ৰিলেক্সেশ্যন দিয়া হ'ব ইয়াৰ কাৰণে 5 বছৰ SC ST কেণ্ডিডেটৰ কাৰণে, 3 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে, আৰু 10 years ইন ৰেচপেক্ট অফ পাৰ্চনছ উইথ ডিচেবিলিটিছ এণ্ড 2 years ইন ৰেচপেক্ট অফ এক্স ছাৰ্ভিচমেন। 10 বছৰ দিয়া হ'ব PWD কেণ্ডিডেটছৰ কাৰণে, আৰু 2 বছৰ দিয়া হ'ব এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ ৰিলেক্সেশ্যন। হাউ টু এপ্লাই ফৰ হোজাই জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। এপ্লাই কেনেকৈ কৰিব চাওক আপোনালোকে। যিসকল ইণ্টাৰেষ্ট এণ্ড সুইটেবল কেণ্ডিডেটছ হু হেভ ফুলফিল দ্য এবভ মেনশ্যন ইলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন পাব্লিছ ইন আছাম গেজেটেড পাৰ্ট 9। আপোনালোকে দেখিছে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আপোনালোকে ফিল আপ কৰিব লাগিব, যাৰ লিংক আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব। সেইখন ফিল আপ কৰি আপোনালোকৰ সকলো ডকুমেণ্টছ লগত গাঁঠি দিব, সকলোখিনি ছেল্ফ এটেষ্ট কৰি দিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব, আৰু এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই, শংকৰদেৱ নগৰ, হোজাই, আছাম পিন 782442। এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব। দ্য এপ্লিকেশ্যন মাষ্ট বি একম্প্লিট বাই দ্য ফ্ল'য়িং 4 copies অফ ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ ছিগনেচাৰ অন দ্য ৰিভাৰ্ছ ছাইড। আপোনালোকে দেখিছে 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটো দিব লাগিব, লগতে আপোনালোকে ছিগনেচাৰ কৰিব লাগিব ছাইডত, আৰু ছেল্ফ এটেষ্ট কপিজ অফ টেষ্টিমনিয়েলছ ইন ছাপৰ্ট অফ her এজ কাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ETC। আপোনালোকে সকলোখিনি ছেল্ফ এটেষ্ট কৰি দিব লাগিব, মানে নিজে চহী কৰি দিব লাগিব। আপোনালোকৰ ডকুমেণ্টছখিনি জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰি দিব লাগিব, সকলোখিনি কপি, যেনে এজ কাষ্ট এডুকেশ্যনেল চাৰ্টিফিকেট, সকলোখিনি আপোনালোকে যিমানখিনি চাৰ্টিফিকেট দিব সকলোখিনি জেৰক্স কৰি ছেল্ফ এটেষ্ট কৰি দিব, মানে নিজে আপোনালোকে চাইন কৰি দিব। ছেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট আপোনালোকে দিব লাগিব, আপোনালোক যে হাই ছেকেণ্ডেৰী পাছ নহয় বা তাতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেট নহয়, আপোনালোকে সেইটো কাৰণে ছেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট এখন দিব লাগিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন মানে আপোনালোকৰ থাকিব লাগিব, যিখন ডিজিটেল হ'ব লাগিব।
The candidates must also subscribe the post applied for on top of the envelope without fail. আপোনালোকে দেখিছে সকলোখিনি ডকুমেণ্টছ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগতে গাঁঠি দি পেলাই ধুনীয়াকৈ এটা এনভেলপত সোমোৱাই দিব। যদি এনভেলপত নিদিয়ে আপোনালোকে ফেইল বুলি গণ্য কৰা হ'ব। আপোনালোকে দেখিছে দ্য লাষ্ট ডেট ফৰ ৰিচিপ্ট অফ এপ্লিকেশ্যন ইজ 31/05/2024। লাষ্ট ডেট মই কৈছোঁ 31 তাৰিখ। যিসকল ইণ্টাৰেষ্ট হয়, যিসকলে এপ্লাই কৰোঁ বুলি ভাবে, যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, আপোনালোকে 31 তাৰিখৰ আগতে, লাষ্ট ডেট যিহেতু 31 তাৰিখ হয়, 31 তাৰিখে দিলেও হ'ব, কিন্তু আপোনালোকে 31 তাৰিখৰ আগতে মই যিটো এড্ৰেছ ক'লোঁ সেই এড্ৰেছটোতে আপোনালোকে দি থৈ আহিব। আৰু ইয়াৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক ডিছক্ৰিপশ্যনত পাই যাব ভিডিঅ' আৰু এডভাৰটাইজমেণ্ট ডিটেইলছো আপোনালোকে ভিজিট কৰি চাই ল'ব। সকলোখিনি চাই ল'ব এপ্লাই কৰাৰ আগত এবাৰ। মই ধুনীয়াকৈ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি চাই ল'ব আৰু 31 তাৰিখৰ আগতে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰি ল'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব ভিডিঅ'টো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।